হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 111লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 11 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু এইবিলাক কনচেপচুৱেল ক্লিয়াৰিটি বহুত ইম্পৰ্টেণ্ট বিকজ যিমানে আমি আগবাঢ়ি গৈ থাকিম এইবোৰ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। চ' এইখিনি আপোনালোকে যদি ফ'ল' কৰা থাকে বুজিবলৈ বহুত সুবিধা হ'ব আপোনালোকৰ আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকৰলৈ পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত ডিজলিউশ্যন, লেপছিং অফ বিলছ আৰু ইয়াৰ লগতে কোৰাম এই টপিক তিনিটা ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজিৰ যিটো ভিডিঅ' পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে পাৰ্লিয়ামেণ্ট চেপ্টাৰটো এটা বহুত ডাঙৰ চেপ্টাৰ। চ' প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ আমি এনেকৈ ভঙি লৈছোঁ আৰু প্ৰত্যেকটো পইণ্টৰ আণ্ডাৰত যিবোৰ ছাব পইণ্ট আছে ছাবৰ ছাব পইণ্ট আছে এনেকৈ আমি ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায় কেতিয়াও আৰু কিবা এটা পইণ্টত যদি আপোনাৰ এটা উইকনেছো থাকে আপোনালোকে গম পাব সেইটো বস্তু আৰু সেইটো বস্তুৰ ওপৰত আপোনালোকৰ এক্সট্ৰা এফৰ্ট দিবলগীয়া হ'লে দিব পাৰে বা ৰিভিজনো যদি লাগে আপোনালোকে সেইটো হিচাপত মিলাই ল'ব পাৰিব। চ' বহুত পাৰ্ট আমাৰ এতিয়ালৈকে ডিছকাছ কৰা হৈ গৈছে। সদ্যহতে আমি ছেশ্যনছ অফ দ্য পাৰ্লিয়ামেণ্ট এই পাৰ্টটো ডিছকাছ কৰি আছোঁ। অলৰেডি ইয়াৰ আগৰ ভিডিঅ'টোত আমি এই পাৰ্টটো ষ্টাৰ্ট কৰা হৈ গৈছে। আজি ইয়াৰ ছেকেণ্ডখিনি নেক্সট যিখিনি আছে সেইখিনি ডিছকাছ কৰিম। চ' দেখিবলৈ পাইছে আপোনালোকে কিমানখিনি পইণ্ট আছে ইয়াত। লাহে লাহে পাৰ্লিয়ামেণ্ট চেপ্টাৰটোৰ আচল যিখিনি মেইন পইণ্ট আৰম্ভ হৈ গৈছে। চ' বহুত ইম্পৰ্টেণ্ট, খুটি নাটি আমি মাৰি প্ৰত্যেকটো বস্তু ডিছকাছ কৰিম। চ' এইটো পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ফ্ৰম এক্সাম পইণ্ট অফ ভিউ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিন্তু বিং এন ইণ্ডিয়ান চিটিজেন আপোনালোকে জানিব লাগে প্ৰত্যেকটো বস্তু বিকজ আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট, এইবিলাক ডে টু ডে লাইফত এইবিলাক পায়ে থাকিব। চ' এইখিনি জানিলে বহুত ক্ষেত্ৰত সুবিধা হ'ব। চ' আজি আমি যিখিনি ডিছকাছ কৰিম যিখিনি ছেশ্যনছ, তো ইয়াত আপোনালোকে যদি ভালকৈ চাই আগৰ যদি ভিডিঅ'বিলাক আপোনালোকৰ চোৱা আছে, আপোনালোকৰ যদি ইণ্ডিয়ান পলিটি বেছিক আমি এতিয়ালৈকে যিমানখিনি ডিছকাছ কৰিলোঁ যদি শিকি লোৱা আছে এইখিনি আপোনালোকৰ কাৰণে নতুন বস্তু হ'ব নালাগে, এইখিনি বস্তু তাৰে এটা এপ্লিকেশ্যন হ'ব আগৰ বস্তুবিলাক। চ' আগৰ বস্তুবিলাক যদি আপোনালোকৰ ক্লিয়াৰ নাই সেইখিনি বস্তু মই ৰিকুৱেষ্ট কৰিছোঁ এবাৰ প্লিজ ক্লিয়াৰ কৰি লওক বিকজ পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ইটছ এ কাইণ্ড অফ এপ্লিকেশ্যন। চ' আগৰ বস্তুবিলাক ক্লিয়াৰ থাকিলেহে আপোনালোকে এই বস্তুটোত ইণ্টাৰেষ্টিং পাব। চ' মই সেইটো কাৰণে ৰিকুৱেষ্ট কৰিম আগৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'লে ভাল হয়। চ' ডিজলিউশ্যন আমি অলৰেডি যিহেতু শিকি আহিছোঁ পাৰ্লিয়ামেণ্টৰ দুখন মেইন হাউচ, ৰাজ্যসভা আৰু লোকসভা, এইখিনি বস্তু আমি জানো। ৰাজ্যসভাখন কি হয়, এটা পাৰ্মানেণ্ট হাউচ হয়, আপাৰ হাউচ বুলি যাক কোৱা হয়। এইখন ডিজলভ নহয়, ডিজলভৰ কথাই নাহে। ৰাজ্যসভাৰ যিসকল মেম্বাৰ আছে তেওঁলোকৰ কাৰ্যকাল জেনেৰেলি 6 yearsৰ বাবে হয় আৰু কি হয় ইয়াৰ দুবছৰৰ মূৰে মূৰে 1/3 যিখিনি তাৰ মেম্বাৰ আছে তেওঁলোকে তেওঁলোকৰ যিটো কাৰ্যকাল সমাপ্ত হয় আকৌ নতুনকৈ ইলেকশ্যন হৈ পেলাই সেইখিনি ৰিফিল হয়। এনেকৈ এই প্ৰচেছত চলি থাকে। লোকসভাৰ নৰ্মেল চেন্সত কি হয়, কাৰ্যকালটো 5 বছৰৰ বাবে হয়। 5 বছৰৰ পিছত কি হয়, যদি কোনো প্ৰব্লেম নাথাকে 5 বছৰৰ পিছত আকৌ ৰি ইলেকশ্যন হ'ব। চ' 5 বছৰলৈকেহে লোকসভা হয়। চ' লোকসভাৰ ক্ষেত্ৰত ডিজলিউশ্যনৰ কথাটো আহি পৰে। চ' কথাটো কি হয় যে লোকসভা ডিজলিউশ্যনটো কেৱল লোকসভাৰ ক্ষেত্ৰত হয়। বেছিক কনচেপ্ট আগতে আমি ডিছকাছ কৰি আহিছোঁ। চ' আগৰ ভিডিঅ'খিনি চালে আপোনালোকে বুজি পাব। চ' কথাটো কি, অলৰেডি আমি ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে তাত চামনিং কি বস্তু, এডজৰ্ণমেণ্ট কি বস্তু, এডজৰ্ণমেণ্ট চাইন ডাই কি বস্তু, প্ৰৰগেশ্যন কি বস্তু সেইখিনি ডিছকাছ কৰি আহিছোঁ। চ' এডজৰ্ণমেণ্ট হৈছে যে এটা স্পেচিফাই কৰি ডেটটো যদি যিজন প্ৰিচাইডিং অফিচাৰ থাকে তেওঁ মেনশ্যন কৰি দিলে যে এই ডেটলৈকে যিকোনো এখন মিটিং পিছুৱাই দিয়া হৈছে, সেইটো হৈছে এডজৰ্ণমেণ্ট। এডজৰ্ণমেণ্ট চাইন ডাই মানে কোনো ডেট বা টাইম স্পেচিফাই কৰি দিয়া নাই, সেইটো হৈছে এডজৰ্ণমেণ্ট চাইন ডাই। আৰু প্ৰৰগেশ্যন মানে সেই ছেশ্যনখন প্ৰেচিডেণ্টজনে তাতেই শেষ কৰি দিলে, সেই ছেশ্যনখন আৰু কণ্টিনিউ নহ'ব, নেক্সট ছেশ্যনটোৰ পৰা হ'ব। এইটো হৈছে প্ৰৰগেশ্যন। এতিয়া কথাটো কি,
অলৰেডি প্ৰৰোগেশ্যনৰ কথাটো শিকি আহিলোঁ এডজৰ্ণমেণ্ট আৰু এডজৰ্ণমেণ্ট চাইন ডাই কোনে কৰিব প্ৰিচাইডিং অফিচাৰে কৰিব আৰু প্ৰৰোগেশ্যনটো প্ৰেচিডেণ্টে কৰিব প্ৰি ফৰ প্ৰেচিডেণ্ট পি ফৰ প্ৰৰোগেশ্যন এনেকৈ মনত ৰাখিব পাৰে চ' লোকসভাৰ ক্ষেত্ৰতহে ডিজলিউশ্যনৰ কথাটো আহি পৰে চ' এতিয়া কথাটো হৈছে আমাৰ যিটো লোকসভাৰ ক্ষেত্ৰত ডিজলিউশ্যন দুই ধৰণে হ'ব পাৰে এটা আছে অট'মেটিক ডিজলিউশ্যন অট'মেটিক ডিজলিউশ্যন মানে কি লোকসভাখন নতুনকৈ গঠন হ'ল ইলেকশ্যন জিকি পেলাই গোটেই এটা ৰুলিং পাৰ্টি হ'ল তাত 545জন মেম্বাৰ দি পেলাই গঠন হ'ল 5 বছৰ ধুনীয়াকৈ চলি গ'ল তেওঁলোকৰ 5 বছৰৰ পিছত এতিয়া জেনেৰেল ইলেকশ্যন আৰম্ভ হ'ব লোকসভাখন অট'মেটিক ডিজলভ হৈ যাব কিন্তু ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি সেইখন এক্সটেণ্ড কৰা হয় কেনেকৈ এক্সটেণ্ড কৰা হয় কিমান এক্সটেণ্ড কৰা হয় অলৰেডি মই ডিছকাছ কৰি আহিছোঁ আগৰ ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই প্লিজ চাই ল'ব ক্লিয়াৰ হৈ যাব এইবিলাক নেক্সট আহিব ইয়াত যদি প্ৰেচিডেণ্টে ডিচাইড কৰে এতিয়া প্ৰেচিডেণ্টে নিজৰ ইচ্ছামতে ডিচাইড কৰি দিব নোৱাৰে ধৰি লওক ইয়াৰ যিকোনো লোকসভাৰ ইলেকশ্যনত সংখ্যাগৰিষ্ঠতা কোনো এটা দলে পোৱা নাই মানে 273 তাৰমানে 50% প্লাছ 1 ভোট পাব লাগিব 245ৰ 273 কোনো দলেই পোৱা নাই এটা দলে ধৰি লওক 200 পাইছে এটা দলে 150 পাইছে এনেকৈ মিলাই লৈছে চ' এই দলটোৱে কি কৰিলে এটা বেলেগ দলৰ লগত মিলি পেলাই 100টা ভোট পাইছিলে ধৰি লওক বা 50-50 ভোট পাইছিলে এনেকৈ মিলি পেলাই এখন চৰকাৰ বনালে এতিয়া কি হ'ল ধৰি লওক দুটা দল মিক্স হৈ আছে 50 আৰু 50 তিনিটা দল মিলি পেলাই ইহঁতে এখন চৰকাৰ বনালে এতিয়া কি কৰিলে যিকোনো এটা দলে সমৰ্থনটো ঘূৰাই ল'লে এনেকুৱা ক্ষেত্ৰত প্ৰেচিডেণ্টে কি কৰিব পাৰে লোকসভাখন ডিজলভ কৰিব পাৰে কিন্তু প্ৰেচিডেণ্টক সেই যিটো লোকসভাখন ডিজলভ কৰিবলৈ প্ৰাইম মিনিষ্টাৰে ক'ব লাগিব নিজৰ ইচ্ছামতে কৰিব নোৱাৰে কিন্তু এটা দলে যদি সংখ্যাগৰিষ্ঠতা পাই থৈ দিছে প্ৰেচিডেণ্টে কিন্তু তেতিয়া ডিজলভ কৰিব নোৱাৰিব আৰু কথাটো হৈছে যে লোকসভাখন ডিজলভ কৰি দিয়াৰ পিছত যিটো ডিজলভ কৰি দিয়া হ'ল সেইটো কিন্তু ইৰিভকেবল হয় মানে আকৌ বোলে ঠিক আছে নাই আমি আমাৰ সমৰ্থনটো আকৌ দি দিছোঁ এনেকৈ কৰিব নোৱাৰে এইটো বস্তু আকৌ ইয়াত নতুনকৈ গঠন কৰিব লাগিব লোকসভাৰ যিখন চৰকাৰ আছে সেই কথাটো এতিয়া কথাটো হৈছে লোকসভাখন ডিজলভ যেতিয়া হৈ গ'ল তাত যিবিলাক বিজনেছ মানে যিবিলাক বিল আছিলে তেওঁলোকে বিলবিলাক আগবঢ়োৱা কথা আছিলে মোশ্যননো কি হয় আমি নেক্সট ডিছকাছ কৰিম ভালকৈ যিবিলাক ৰিজলিউশ্যন লৈ থোৱা আছিলে গভৰ্ণমেণ্টৰ নটিচ হওক যিকোনো ধৰণৰ পেটিশ্যন হওক যিকোনো ধৰণৰ তেওঁলোকৰ কমিটিৰ মিটিঙৰ কাৰ্যসূচী হওক গোটেইবোৰ অট'মেটিকেলি লেপছ হৈ যাব ডিজলিউশ্যনৰ ক্ষেত্ৰত কথাটো কি নতুনকৈ যেতিয়া লোকসভা এখন বেলেগকৈ গঠন হ'ল এই যিবিলাক বিল আছিলে ছাপ'জ এখন চৰকাৰে সেই চৰকাৰখনে মই যিটো এক্সাম্পল দিলোঁ যে 200টা ভোট পাইছিলে সিহঁতে বোলে বেলেগ এটা দলৰ লগত মিলি পেলাই আকৌ চৰকাৰ বনালে এই যিবোৰ বিল পেণ্ডিং হৈ আছিলে যিবোৰ লেপছ হৈ গ'ল আকৌ তেওঁলোকে কিন্তু ৰিইণ্ট্ৰডিউচ কৰিব লাগিব কিন্তু আগৰখিনি কৰি থৈ দিলে নহয় আগৰখিনি লেপছ হৈ গ'ল মানে শেষ হৈ গ'ল আকৌ নতুনকৈ কৰিব লাগিব এইটো হৈছে কথাটো চ' এতিয়া কথাটো কেনেকুৱা কিছুমান ইয়াৰ মাজতে এনেকুৱা কিছুমান পেণ্ডিং বিল থাকে বা পেণ্ডিং এচিউৰেঞ্চ থাকে যিবিলাক গভৰ্ণমেণ্টৰ কমিটি অন গভৰ্ণমেণ্ট এচিউৰেঞ্চে এক্সামিন কৰিব আৰু সেইবিলাক লোকসভাৰ যিবোৰ পাব্লিক ইণ্টাৰেষ্টত থাকে সেইবিলাক বিল কিন্তু লেপছ নহয় কেনেকুৱা বিলবিলাক লেপছ হ'ব পাৰে এইটো কিন্তু বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এক্সামত যদিও এতিয়ালৈকে APSCত সোধা নাই কিন্তু এইখিনি বস্তু জানিব লাগে আপোনালোকে ঠিক নাই মেইনছ আহি আছে আপোনালোকক মেইনছত এনেকুৱা কথাবিলাক এনালাইচিছ কৰি সুধি দিব পাৰে আৰু যদি ধৰি লওক ষ্টেটমেণ্ট বেছ প্ৰশ্ন যদি প্ৰিলিমছত দি দিয়ে আপোনালোকৰ শিকা নাথাকিলে কিন্তু কনফিউজন হ'ব পাৰে কথাখিনি ভালকৈ শিকি লওক খুব সহজ হ'ব কিন্তু যদি ভালকৈ শিকা নাই কনফিউজিং হ'ব পাৰে কিন্তু এতিয়া কথাটো কৈছে ধৰি লওক আমি যিহেতু জানো যে যিকোনো এখন বিল আদাৰ দেন মানি বিল ৰাজ্যসভাতো পাছ কৰিব পাৰে লোকসভাতো পাছ কৰিব পাৰে এতিয়া ছাপ'জ বিল এখন ৰাজ্যসভাত পাছ কৰা হৈছিলে প্ৰথমতে ৰাজ্যসভাই কি কৰিলে সেই বিলখন লোকসভালৈ পঠিয়াই দিলে সেই বিলখন কিন্তু লোকসভাত পেণ্ডিং হৈ আছে এনেকুৱা সময়তে লোকসভাখন যদি ডিজলভ হৈ যায় সেই বিলখন কি হৈ যাব লেপছ হৈ যাব মানে সেই বিলখনৰ কোনো অস্তিত্ব নাথাকিব নতুনকৈ যেতিয়া বিলখন লোকসভাখন গঠন হ'ব আকৌ এই প্ৰচেছটো কৰিব লাগিব বিলখন লেপছ হৈ যাব চ' কেনেকুৱা চিটুৱেশ্যন বিল লেপছ হয় আৰু কেনেকুৱা চিটুৱেশ্যন বিল লেপছ নহয় এই কথাখিনি ভালকৈ শিকি লওক মন দি শুনক গোটেইখিনি কথা বুজি পাই যাব এতিয়া কথাটো কেনেকুৱা এখন বিল লোকসভাই পাছ কৰিলে মানে লোকসভাত ইন্ট্ৰডিউচ কৰা হৈছিলে লোকসভাই পাছ কৰিলে কিন্তু ৰাজ্যসভাত এখন পেণ্ডিং হৈ আছে কিন্তু ৰাজ্যসভাৰ পৰা পাছ হোৱা নাই সেইখন বিল কি হৈ যাব লেপছ হৈ যাব মানে বিলখন অস্তিত্ব নাথাকিব যেতিয়া নতুনকৈ লোকসভা গঠন হ'ল সিহঁতে আকৌ সেইখন বিল আকৌ পাছ কৰিব লাগিব
এনেকুৱা ধৰণৰ বিভিন্ন চিটুৱেশ্যন আপোনালোকে পাই থাকে চ' এইখিনি কথা জানিব লাগে নেক্সট কথাটো হৈছে ইয়াত ডিছএগ্ৰিমেণ্টৰ কথা ধৰি লওক কিবা কিবি ক্ষেত্ৰত কি হৈ যায় আমি যিটো জইণ্ট চিটিঙৰ কথাটো পাম ছাপ'জ লোকসভাই এখন বিল পাছ কৰি পঠিয়াই দিলে ৰাজ্যসভালৈ ৰাজ্যসভাই কৈছে যে সেই বিলখনত কিছুমান ৰেকমেণ্ডেশ্যন লাগিব ইহঁতে কিছুমান ৰেকমেণ্ডেশ্যন দিছে যে আপোনালোকে সেইখিনি ৰেকমেণ্ডেশ্যনখিনি মানি পেলাই বিলখন আকৌ মডিফাই কৰি আমাৰলৈ পঠাওক তেতিয়া আমি পাছ কৰি দিম লোকসভাই কৈছে নাই আমি বিলখন ইয়াত কোনো মডিফিকেশ্যন নকৰোঁ এতিয়া কি হ'ব লোকসভাই বেলেগ এটা কথা কৈ আছে ৰাজ্যসভাই এটা বেলেগ কথা কৈ আছে এনেকুৱা এটা চিটুৱেশ্যনত কি হয় ডেডলক হৈ যায় কোনেও নামানে কাৰো কথা চ' এইখিনি সময়ত কি কৰে প্ৰেচিডেণ্টে জইণ্ট চিটিঙৰ ব্যৱস্থা কৰি দিয়ে তাৰমানে লোকসভাৰ যিমান মেম্বাৰ মানে 545 মেম্বাৰ ৰাজ্যসভাৰ 225 এপ্ৰক্সিমেটলি মই পাহৰি গৈছোঁ একজেক্ট নাম্বাৰটো চাই ল'ব এইটো এই সদস্যসকলে মিলি পেলাই জইণ্ট চিটিং কৰিব ইয়াৰ ওপৰত ভোটিং হ'ব চ' আটাইতকৈ বেছি যদি ভোট যিটো পক্ষত যায় সেইটো পক্ষত বিলখন আগবাঢ়ি যাব এতিয়া কথাটো হ'ল যদি প্ৰেচিডেণ্টে ঘোষণা কৰি দিলে জইণ্ট চিটিং কেৱল প্ৰেচিডেণ্টেহে কৰে কিন্তু প্ৰেচিডেণ্টে ঘোষণা কৰি দিলে জইণ্ট চিটিং তেনেকুৱা ক্ষেত্ৰত লোকসভাখন যদি ডিজলভো হৈ যায় বিলখন কিন্তু লেপছ হৈ নাযাব নতুনকৈ যিখন লোকসভা গঠন হ'ব তেতিয়া সেইখনৰ লগত মিলি পেলাই জইণ্ট চিটিং কৰিব পৰা যাব এতিয়া কথাটো হৈছে 4 নম্বৰ পইণ্টটো এখন বিল ৰাজ্যসভাত পেণ্ডিং হৈ আছে মানে বিল এখন ৰাজ্যসভাত ইন্ট্ৰডিউচ কৰা হৈছিলে লোকসভাৰ কথাটো ইয়াত সোধাই নাই লোকসভাই এখন পাছ কৰি দিয়া নাই ৰাজ্যসভাত পেণ্ডিং হৈ আছে সেইখন লোকসভাই পাছ কৰি দিয়া নাই তেনেকুৱা বিলবিলাকো কিন্তু লেপছ নহয় অ'কে 4 নম্বৰ পইণ্টটো আৰু 1 নম্বৰ পইণ্টটো অকণমান কনফিউজিং ভালকৈ যদি বুজি চাই আপোনালোকে বুজি পাই যাব তাৰমানে বিলখন ৰাজ্যসভাত পেণ্ডিং হৈ আছে ৰাজ্যসভাই পঠিয়াই দিয়া নাই লোকসভালৈ ৰাজ্যসভাত পেণ্ডিং হৈ আছে কথাটো ৰাজ্যসভাৰ লিংকত কোৱা হৈছে বিকজ এইখন পাৰ্মানেণ্ট হাউচ এইখন ডিজলিউশ্যনৰ কথাই নাহে এইখন বিল কিন্তু লেপছ হৈ নাযায় চ' কিতাপত আপোনালোকে আণ্ডাৰলাইন কৰি থৈ দিব পাৰে নট লেপছ আৰু লেপছ তেতিয়া কনফিউজন নহয় আপোনালোকৰ ৰিভিজনৰ ক্ষেত্ৰত খুব ইজি হ'ব বিকজ এইটো যিমানেই নকৰক কিয় অলপমান কনফিউজন থাকি যায় মই নিজেও পাইছিলোঁ নিজৰ ক্ষেত্ৰত চ' অলপ আণ্ডাৰলাইন কৰি মাৰ্ক কৰি থৈ দিলে চকুত পটককৈ পৰিব এইটো বস্তু নেক্সট কথাটো কি হৈছে যে লোকসভাই বিলখন পাছ কৰি দিলে ৰাজ্যসভালৈ গ'ল ৰাজ্যসভাই পাছ কৰি দিলে বা ৰাজ্যসভাই পাছ কৰিছিলে লোকসভালৈ গ'ল লোকসভাইও পাছ কৰি দিলে এতিয়া কথাটো কি সেই বিলখন গ'ল প্ৰেচিডেণ্টৰ ওচৰলৈ এনেকুৱা সময়তে লোকসভাখন কি হৈ গ'ল ডিজলভ হৈ গ'ল এই বিলখন কিন্তু লেপছ হৈ নাযায় নতুনকৈ অহা লোকসভা যেতিয়া আহক যেতিয়া কোনো কথা নাই বিলখন থাকি যাব প্ৰেচিডেণ্টে সেইখনক মোহৰ মাৰি দিলে সেইখন এক্ট হৈ যাব এই বিলখনৰ লেপছ নহয় নেক্সট কথাটো কি কৈছে আমি অলৰেডি এইবোৰ শিকি আহিছোঁ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ গ'ল প্ৰেচিডেণ্টে কি কৰিলে ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিলে যে আপোনালোকে আকৌ সেইখন এটা পুনৰ নিৰীক্ষণ কৰি চাওক কিন্তু আকৌ যদি সেই বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ যায় প্ৰেচিডেণ্টে কিন্তু তাত নিজৰ এছেণ্ট দিবলৈ বাধ্য প্ৰেচিডেণ্টে ৰিকনচিডাৰেশ্যনৰ কাৰণে কৰি দিছিলে এনেকুৱাতে লোকসভাখন ডিজলভ হৈ গ'ল তথাপিতো সেই বিলখন পেণ্ডিং সেইখন বিল লেপছ হৈ নাযায় চ' এই কথাখিনি ভালকৈ যদি শিকি লৈ যায় কোনো ধৰণৰ প্ৰব্লেম নাথাকে চ' মই আপোনাক এটাই কথা কৈছোঁ ইয়াত চাওক দুটা ক্ষেত্ৰত বিলখন লেপছ হয় কি কি ক্ষেত্ৰত লেপছ হয় অলৰেডি মেনশ্যন কৰি দিছোঁ 4টা ক্ষেত্ৰত বিলখন লেপছ নহয় চ' আপোনালোকে যদি পাৰে স্কেচ পেনেৰে ছাপ'জ ব্লু কালাৰ স্কেচ পেনেৰে আপোনালোকে ক'ত লেপছ হয় সেইটো মাৰ্ক কৰি থ'ব পাৰে আৰু ৰেড কালাৰে ক'ত লেপছ নহয় নিজৰ হিচাপত দেই মই এইটো কোৱা নাই যে ৰেড বা ব্লুৱে কৰিব লাগিব আপোনালোকে যদি পেঞ্চিলেৰো দিব বিচাৰিছে কৰিব পাৰে এটলিষ্ট কনফিউজন নহয় এইবিলাক বস্তুত বিকজ ইমানকেইটা পইণ্ট সৰু সুৰা পইণ্ট আছে কনফিউজন হ'ব পাৰে আৰু কি হয় কেতিয়াবা আপোনালোকৰ ষ্টেটমেণ্ট বেছ প্ৰশ্নত প্ৰিলিমছত অকণমান কনফিউজিং কৰি সুধিব পাৰে কিন্তু একজেক্ট যিটো লেংগুৱেজ ইয়াত দিছে সেইটো নুসুধিবও পাৰে অলপ ইনডাইৰেক্ট লেংগুৱেজত সুধিব পাৰে চ' কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে এইবিলাক ক্ষেত্ৰত কোনো প্ৰব্লেম নহয় এনেকুৱা বস্তু বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা প্ৰশ্নবিলাক প্ৰিলিমছত সুধিব পাৰে কিন্তু নেক্সট আমি ডিছকাছ কৰিম কোৰাম একদম চিম্পল কনচেপ্ট কোৰাম তাৰ মানে যিকোনো এখন হাউচত লোকসভাই হওক বা ৰাজ্যসভাই হওক মিনিমাম নাম্বাৰ কিমান মেম্বাৰ প্ৰেজেণ্ট থাকিব লাগিব ছাপ'জ সেইদিনাখন লোকসভাত যিমান মেম্বাৰ প্ৰেজেণ্ট আছে তাৰ ওপৰত ধৰা হয় চ' 1/10 মানে 10% সদস্য প্ৰেজেণ্ট থাকিব লাগিব লোকসভা আৰু ৰাজ্যসভা এই 10%টোৱে হৈছে কোৰামৰ পাৰ্চেণ্টেজ এইটো পাৰ্লিয়ামেণ্টে নিজৰ হিচাপত চেঞ্জ কৰি ল'ব পাৰে 10% to 15% কৰিব পাৰে বা
20% কৰিব পাৰে নিজৰ হিচাপত কৰি দিব পাৰে সো লোকসভাৰ ক্ষেত্ৰত কিমান হ'ব এইটো লোকসভাৰ যেহেতু 545 মেম্বাৰ মানে মিনিমাম 55 জন সদস্য থাকিব লাগিব ৰাজ্যসভাৰ ক্ষেত্ৰত কিমান হ'ব 25 জন মেম্বাৰ তাত থাকিবই লাগিব কিবা কাৰণ সাপোজ সেইদিনাখন বোলে তাত লোকসভাত 50 জন মেম্বাৰহে আহিছে বা ৰাজ্যসভাত সেইদিনাখন বোলে 21 জন মেম্বাৰ আহিছে সেই কিন্তু কোনো ধৰণৰ বিল কিন্তু সেইবিলাক পাছ কৰিব পৰা নাযাব এনেকুৱা ক্ষেত্ৰত কি হ'ব যিজন প্ৰিসাইডিং অফিচাৰ আছে লোকসভাৰ ক্ষেত্ৰত লোকসভাৰ স্পিকাৰ ৰাজ্যসভাৰ ক্ষেত্ৰত ৰাজ্যসভাৰ চেয়াৰমেনজনে তেওঁ কি কৰিব এডজৰ্ন কৰি দিব যে ইমান এটা অনিৰ্দিষ্ট কাললৈ বা যদি এডজৰ্নমেণ্ট দিয়ে স্পেচিফাই কৰি দিব যে মিটিংখন এডজৰ্ন কৰা হৈছে নাইবা ছাছপেণ্ড কৰি দিয়া হৈছে মিটিংখন তাত কোৰাম মানে মিনিমাম 10% সদস্য প্ৰেজেণ্ট নাই ইয়াৰ অৰ্থটো এইটো যে সাপোজ এখন বিল সেই বিলখন পাছ কৰিব লাগে যিকোনো কাৰণত কিবা এটা প্ৰব্লেম হৈ গ'ল সাপোজ সাংসদসকলৰ একেবাৰে কম সাংসদ লৈ পেলাই যদি সেই বিলখন পাছেই কৰি দিয়া হয় একেবাৰে কম সাংসদ আহিছে সেই বিলখন বিকজ সাংসদসকলক আমি লোকসভাৰ যদি আমি চাওঁ থ্ৰু ডাইৰেক্ট ইলেকশ্যন আমি নিৰ্বাচিত কৰি পঠিয়াই দিছোঁ আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত কি হয় সাংসদসকলক লেজিসলেটিভ এছেম্বলিৰ মেম্বাৰসকলে নিৰ্বাচিত কৰি পঠিয়াই দিছে এই লেজিসলেটিভ এছেম্বলিৰ মেম্বাৰসকলকো আমি ডাইৰেক্টলি নিৰ্বাচিত কৰি পঠিয়াই দিছিলোঁ সো এই সাংসদ যিসকল ৰাজ্যসভাৰ সাংসদ হয় তেওঁলোকক এই ৰাজ্যখনৰ যিটো অপিনিয়ন বুলি ধৰি লোৱা হ'ব একেবাৰে কম সংখ্যক সাংসদ লৈ পেলাই যদি কিবা বিল পাছ কৰোৱাৰ প্ৰচেছেই থাকে ডেমক্ৰেচিত এইটো এটা প্ৰব্লেম হ'ব পাৰে পিছত সো এইটো কথাটো এইটো কোৱা হৈছে যে মেইনলি সংখ্যাগৰিষ্ঠতা কোৰামটোৰ ইম্পৰ্টেঞ্চটো কি যে যিকোনো এটা বিল তাত লাগিলে আপোনাৰ সেইখন বিল পেণ্ডিঙে হওক তাত লাগিলে আৰ্গুমেণ্টে হওক সেই বিলখনৰ ওপৰত আলোচনা হ'ব লাগে সৰহ সংখ্যক সদস্য লৈ পেলাই যে মিনিমাম সিমানখিনি থাকিবই লাগিব নহ'লে সেইখন যিকোনো ধৰণৰ মিছলিড বিল হ'ব পাৰে এই কথাটো কোৱা হৈছে নেক্সট আমি নেক্সট পাৰ্টত ভোটিং অফ দ্য হাউচ আমি ডিছকাছ কৰিম ভোটিং অফ দ্য হাউচ আপোনালোকে যিহেতু জানে যে সেইটো লাগিলে ছিংগল চিটিঙে হওক লোকসভাৰ চিটিং হওক ৰাজ্যসভাৰ চিটিং হওক বা জইণ্ট চিটিং হওক মেজৰিটি অফ দ্য ভোটছ যিটো হয় সেইটো হিচাপত লোৱা হয় সো কথাটো হৈছে আমাৰ কনষ্টিটিউশ্যনত কিছুমান স্পেচিয়েল কণ্ডিশ্যন মেনশ্যন কৰি দিছে যেনেকৈ ধৰি লওক ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰি আহিছোঁ ৰিমুভেল অফ দ্য প্ৰিচাইডিং অফিচাৰ্ছ এইবিলাকৰ ক্ষেত্ৰত কি হয় স্পেচিয়েল মেজৰিটি লাগে স্পেচিয়েল মেজৰিটি মানে কি যিমান মেম্বাৰ আছে তাৰে 2/3 আৰু প্ৰেজেণ্টৰ 50% যিমান প্ৰেজেণ্ট আছে তাৰ 50% এই বস্তুটো থাকিব লাগিব দুইটা স্পেচিয়েল মেজৰিটিৰ ক্ষেত্ৰত আহি যায় আৰু টোটেল মেম্বাৰশ্বিপৰ যদি যিমান প্ৰেজেণ্ট আছে তাৰ 50% হ'লে সেইটো কি হ'ব চিম্পল মেজৰিটি আছে আৰু যদি এবছলিউট মেজৰিটি মানে টোটেল যিটো সংখ্যাৰ মানে 50% মানে 273 এইটো হৈছে এবছলিউট মেজৰিটি এইখিনি কথা অলৰেডি মই কেইবাবাৰো আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰিছোঁ কনফিউজন নহ'ব সো ভোটিং ইন দ্য হাউচ আমি নেক্সট ভিডিঅ'টোত ভালকৈ ডিছকাছ কৰিম ভোটিং ইন দ্য হাউচ ইয়াৰ লগতে আমি লেংগুৱেজ ইন দ্য পাৰ্লিমেণ্ট যিখিনি এটৰ্নি জেনেৰেল আছে এটৰ্নি জেনেৰেলৰ যিখিনি ৰাইটছ আছে আৰু লেম ডাক ছেশ্যন এইখিনি ডিছকাছ কৰিম সো বহুত ইম্পৰ্টেণ্ট এইবিলাক পাৰ্ট কি হয় বহুত সৰু সুৰা পাৰ্ট হয় এবাৰ আপোনালোকে ভালকৈ শিকি লওক 2-3 বাৰমান ৰিভাইজ দিলে এইখিনি বস্তু আপোনালোকৰ কেতিয়াও আৰু কনফিউজন নালাগে সো পাৰ্লিমেণ্ট চেপ্টাৰটো এইটোৱে এটা এপ্লাইড চেপ্টাৰ বুলি ক'ব পাৰে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে দেখিয়ে থাকিব ভালকৈ যদি শিকা থাকে কোনো ধৰণৰ কনফিউজন নহয় খুটি নাটি মাৰি পেলাই প্ৰত্যেকটো বস্তু ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ সো প্লিজ যিকোনো ধৰণৰ আপোনালোকৰ ডাউট থাকিলে বা যিকোনো ৰেকমেণ্ডেশ্যন থাকিলে আমাক কমেণ্ট বক্সত লিখিব পাৰে সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এছপিৰেণ্ট যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁৰ লগত শ্বেয়াৰ কৰিব পাৰে বিকজ ভিউজ কমি আছে আমাৰ ভাল লাগে ভিউজ বাঢ়িলে আপোনালোকৰ যিখিনি মৰম আশীৰ্বাদ ল'লে কষ্টটো সাৰ্থক হোৱা যেন লাগে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সো আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ